জলজীৱন আঁচনিৰ পানী খাই 4জনৰ মৃত্যু। জেজেএমৰ পানী খাই ডায়েৰিয়াত আক্ৰান্ত শতাধিক। মন্ত্ৰী জয়ন্ত মল্লৰ বিভাগত এয়া চলিছে কি? জমদূতৰ ৰূপত এতিয়া জেজেএমৰ পানী। আটালুডে 5-6 গল্লি আর কি ল্যান্ড হয়ে গেছে। হওয়ার পরে দেখা গেছে যে আশেপাশে যে ঘরে পিএইচির জল ইউজ করে না এই ফ্যামিলিগুলা বাঁচে যায়। লাস্ট টাইমে আমরা ওখানে একটা পিএইচি আছে, খাটাল রোডের পিএইচি, ওই পিএইচিতে তখন আমরা গিয়ে দেখছি, দেখার পরে দেখা গেছে এই পিএইচি খাওয়ার যোগ্যতাই না। শিলচৰৰ কাঠাল ৰোডত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। ভকতপুৰৰ 4 নম্বৰ ছেক্টৰ জনত জেজেএমৰ পানী খোৱাৰ বাবে দুগৰাকী বৃদ্ধসহ 4জনৰ মৃত্যু হোৱাৰ অভিযোগ স্থানীয় লোকৰ। অভিযোগ মতে জেজেএমৰ নলাৰ পৰা ওলোৱা পানীত ওলাইছে বৰ বিষ। পানী খালে চিকিৎসালয়লৈ যাবলগীয়া হয় অঞ্চলবাসী। পিএইচির ওই জল খাইয়া ডায়রিয়া হইয়া মারা গেছে অলরেডি 2জন ছেলে। অসুস্থ আছে আপনার, এটা তো গুনিয়া খোয়া বহুত মুশকিল, কারণ মেডিকেলে পুরা সিট ভর্তি। শিলচৰৰ কাঠাল ৰোডত জলজীৱন মিছনৰ অধীনত নিৰ্মাণ কৰা হৈছিল বিশুদ্ধ পানী যোগান প্ৰকল্প। কিন্তু সেই প্ৰকল্পৰ পৰা ওলোৱা পানী খাই অসুস্থহে হৈছে অঞ্চলবাসী। প্ৰথম অৱস্থাত ডায়েৰিয়াত আক্ৰান্ত হৈছিল 2জন লোক। ইয়াৰ পিছত এজনকৈ অঞ্চলটোৰ প্ৰায়বোৰ পৰিয়ালে আক্ৰান্ত হৈছে ডায়েৰিয়াত। ইতিমধ্যে 24জন চিকিৎসাধীন শিলচৰৰ বিভিন্ন হাস্পতালত। বৃদ্ধাসহ 4জনৰ মৃত্যুৰ পিছতে পৰিয়ালৰ দাবী, বিশুদ্ধ পানী যোগান প্ৰকল্পটোৰ পানী খোৱাৰ বাবে ডায়েৰিয়াত আক্ৰান্ত হৈছে অঞ্চলটোৰ লোকসকল। আজকে তো আমার স্বামীর কাজ, হ্যাঁ, এরপরে তো আজকে থেকে 12 দিন আগে আজকে আমার স্বামীর স্বার্থ 2জনের প্রথম আমার স্বামী রয়েছে, এরপরে আমার রয়েছে। আমার স্বামী 2 দিন খালি দাস্তবমি হওয়ার পরে মারা গেছে। ডাক্তারেও কইছে আমরা জলটা কি হয়েছে, ওই তো পিএইচির জল খাইছি। এরপরে তো ডিপার্টমেন্টগুলো আইলো, সিভিল হসপিটাল থেকে তারা টিম আইলো, মেডিকেলের টিম আইলো। সিভিল হসপিটালে গলিয়ে গলিয়ে গিয়া ঘর থেকে জল নিয়ে তারা টেস্ট করলো। টেস্ট করিয়া টেস্টের রিপোর্টে দেখা গেছে যে এটা মানুষের খাওয়ার যোগ্যতা না। আনহাতে ভয়ংকৰ খবৰটো বিয়পি পৰাৰ পিছতে তুলপাৰ লাগিছে স্বাস্থ্য বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগত। স্বাস্থ্য বিভাগৰ মতেও বিষাক্ত পানী খোৱাৰ ফলতহে ডায়েৰিয়াসহ বিভিন্ন ৰোগত আক্ৰান্ত হৈছে অঞ্চলটোৰ লোকসকল। কিন্তু কাণসাৰ নাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। পানীৰ নামত বৰ বিষ খাবলৈ বাধ্য কৰোৱা জয়ন্ত মল্ল বৰুৱাৰ বিভাগটোৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব মুখ্যমন্ত্ৰীয়ে? পানী যোগানৰ নামত কেৱল কমিছনৰ অংক কৰি সাধাৰণ লোকক মৃত্যুমুখলৈ ঠেলি দিয়া ঘটনাৰ তদন্ত কৰিবনে মুখ্যমন্ত্ৰীয়ে? শিলচৰৰ পৰা অৰূপ নন্দীৰ ৰিপৰ্ট DY 365।